টাইমেটলৈ স্বাগতম। মই অভিলাষ আৰু লৈ আহিছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ। মমতা বেনাৰ্জীৰ সমৰ্থনত এইবাৰ বাংলাদেশী সাংসদে স্পষ্টকৈ কৈছে, বিজেপি পশ্চিমবংগলৈ আহিলে মুছলমান লোকসকলৰ বিপদ হ'ব, তেওঁলোকক নিৰ্যাতন কৰোৱা হ'ব। গতিকে আপুনি দিল্লীৰ বিৰুদ্ধে যুঁজ দিয়ক বুলি উল্লেখ কৰিছে। 17 কোটি মুছলমান আপোনাৰ সৈতে আছে। বাংলাদেশী সাংসদৰ এই মন্তব্যৰ পিছতেই বৰ্তমান সময়ত দেশৰ ৰাজনীতিত চাঞ্চল্যৰ সৃষ্টি হৈছে, কিয়নো পশ্চিমবংগত বিজেপি চৰকাৰ আহিলে মুছলমান লোকসকলৰ বিপদ হ'ব। 17 কোটি মুছলমান আপোনাৰ সৈতে আছে, আপুনি দিল্লীৰ হৈ যুঁজক বুলি বাংলাদেশী সাংসদে উচতনিমূলক মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে। আৰু ইয়াৰ পিছতে দেশৰ ৰাজনীতিত চাঞ্চল্যৰ সৃষ্টি হৈছে। আৰু এই সন্দৰ্ভত সবিশেষ লৈ অহাৰ চেষ্টা কৰিছোঁ। জনাই আছোঁ, টাই মেড বিগ ব্ৰেকিং। মমতাৰ সমৰ্থনত বাংলাদেশী সাংসদ, মমতা বেনাৰ্জীৰ সমৰ্থনত নামি পৰিছে বাংলাদেশী সাংসদ। 17 কোটি মুছলমান আপোনাৰ লগত আছে। মমতা বেনাৰ্জীৰ সৈতে 17 কোটি মুছলমান আছে বুলি উল্লেখ কৰিছে আৰু দিল্লীৰ বিৰুদ্ধে যুঁজৰ আহ্বান নাহিদ ইছলামৰ। বাংলাদেশী সাংসদ নাহিদ ইছলামে মন্তব্য কৰিছে, আপুনি দিল্লীৰ সৈতে সংগ্ৰাম অব্যাহত ৰাখক। বিজেপি চৰকাৰ আহিলে মুছলমান লোকসকলৰ বিপদ হ'ব। নিৰ্বাচনত হাৰিলেও আপোনাৰ প্ৰতি আমাৰ সমৰ্থন থাকিব। ভাৰত বিৰোধী বাংলাদেশী সাংসদ নাহিদ ইছলামৰ মমতাক সমৰ্থন, আৰু ইয়াৰ পিছতেই দেশৰ ৰাজনীতিত সৃষ্টি হৈছে চাঞ্চল্যৰ। পশ্চিমবংগত মমতা বেনাৰ্জীৰ 15 বছৰীয়া শাসন উৎখাত কৰি বিজেপিয়ে চৰকাৰ গঠন কৰিবলৈ সক্ষম হয়। আৰু তাৰ পিছতেই বাংলাদেশী সাংসদ নাহিদ ইছলামৰ এই মন্তব্য দেখিবলৈ পোৱা গৈছে। সংবাদ মাধ্যমৰ সন্মুখত মমতা বেনাৰ্জীক আনুষ্ঠানিকভাৱে মুকলিকৈ সমৰ্থন আগবঢ়াইছে। আপুনি দিল্লীৰ বিৰুদ্ধে যুঁজক, 17 কোটি মুছলমান আপোনাৰ সৈতে আছে বুলি উল্লেখ কৰিছে বাংলাদেশী সাংসদগৰাকীয়ে। আৰু ইয়াৰ পিছতে বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে দেশৰ ৰাজনীতিত চাঞ্চল্যৰ। মমতা বেনাৰ্জীক লৈ প্ৰশ্ন উত্থাপন হৈছে। বাংলাদেশী সাংসদৰ এই মন্তব্যৰ পিছতেই দেখিবলৈ পোৱা গৈছে কেৱল মাত্ৰ চাঞ্চল্য। পশ্চিমবংগত বিজেপি চৰকাৰ হোৱাৰ পিছৰে পৰা সংখ্যালঘু যিসকল অবৈধ লোক আছিলে বা বাংলাদেশী অনুপ্ৰৱেশকাৰী আছিলে, তেওঁলোকৰ মাজত চাঞ্চল্যৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। কালি টোপোলা বান্ধি তেওঁলোক বাংলাদেশলৈ ঘূৰি গৈছে। আৰু তাৰ মাজতে বাংলাদেশী সাংসদ নাহিদ ইছলামৰ ডাঙৰ মন্তব্য, মমতা বেনাৰ্জীক পোনপটীয়াকৈ বা মুকলিকৈ সমৰ্থন কৰিছে বাংলাদেশী সাংসদে। তেওঁ কৈছে, পশ্চিমবংগত বিজেপি চৰকাৰ আহিলে যেতিয়া মুছলমান লোকসকল বা সংখ্যালঘু লোকসকলৰ মাজত তেওঁলোকে অত্যাচাৰ কৰিব, বিপদৰ সন্মুখীন হ'ব। আৰু তাৰ কাৰণে আপুনি যুঁজিব লাগিব। দিল্লীত গৈ আপুনি যুঁজক। নিৰ্বাচনত পৰাস্ত হ'লেও আপোনাৰ সৈতে আমাৰ সমৰ্থন আছে। গতিকে আপুনি দিল্লীত গৈ যুঁজক বুলি উল্লেখ কৰিছে। ডাঙৰ খবৰ আহি পৰিছে। পশ্চিমবংগৰ নিৰ্বাচনত বিজেপি জয় হৈ TMCৰ 15 বছৰীয়া শাসন উৎখাত কৰাৰ পিছতেই দেখিবলৈ পোৱা গৈছে এনেকুৱা ধৰণৰ কাণ্ড, যি কাণ্ডক লৈ চৰ্চা আৰম্ভ হৈছে। বিজেপিয়ে পশ্চিমবংগত বাংলাদেশী অনুপ্ৰৱেশকাৰী যি ইছ্যু আছিলে, সেই ইছ্যুক লৈ নিৰ্বাচন খেলা দেখিবলৈ পোৱা গৈছিলে। 15 বছৰীয়া মমতা বেনাৰ্জীৰ যি অপশাসন, তাক লৈ বিজেপি কঠোৰ হৈছিলে। আৰু বৰ্তমান তেওঁলোকে কৈছিলে, বিজেপি চৰকাৰে কৈছিলে যে বিজেপি চৰকাৰ পশ্চিমবংগত অহাৰ পিছতেই যিসমূহ অবৈধ নাগৰিক আছে, বাংলাদেশী অনুপ্ৰৱেশকাৰী আছে, তেওঁলোকক বিতৰণ কৰা হ'ব, খেদি খেদি পঠিওৱা হ'ব বুলি উল্লেখ কৰিছিলে। আৰু ইয়াৰ পিছতে বিজেপি চৰকাৰ আহে আৰু বাংলাদেশৰ ৰাজনৈতিক সমীকৰণৰ সাল সলনি হোৱা দেখিবলৈ পোৱা যায়। চৰকাৰ সলনি হৈছে ভাৰতত, কিন্তু বাংলাদেশতো চৰকাৰৰ মাজত অস্থিৰতা দেখিবলৈ পোৱা গৈছে। হাহাকাৰ কৰিছে, তেওঁলোকে চিন্তাত পৰিছে কি হ'ব কি নহ'ব, কিয়নো ইমান দিনে TMCৰ সৈতে তেওঁলোকৰ মিতিৰালি আছিল। আৰু এতিয়া মুকলিকৈ সমৰ্থন কৰিছে বাংলাদেশী সাংসদ নাহিদ ইছলামে। মমতা বেনাৰ্জীক মুকলিকৈ সমৰ্থন কৰিছে, কৈছে যে আপুনি দিল্লীৰ হৈ যুঁজক, আমি ইয়াৰ পৰা সমৰ্থন কৰিম। 17 কোটি মুছলমান আপোনাৰ সৈতে আছে, আপুনি চিন্তা কৰিব নালাগে, চিন্তাৰ কোনো কাৰণ নাই, আপুনি দিল্লীৰ বিৰুদ্ধে সংগ্ৰাম অব্যাহত ৰাখক। বিজেপি চৰকাৰে সংখ্যালঘু লোকসকলক অত্যাচাৰ কৰিব, সংখ্যালঘু লোকসকল বিপদত পৰিব। গতিকে আপুনি সংগ্ৰাম অব্যাহত ৰাখিব লাগিব, আপুনি দিল্লীৰ সৈতে যুঁজক বুলি উল্লেখ কৰিছে। আৰু এনেকৈয়ে এতিয়া পশ্চিমবংগত দেখিবলৈ পোৱা গৈছে, পশ্চিমবংগৰ ৰাজনীতি দেখিবলৈ পোৱা গৈছে এক পৃথক সমীকৰণ। কিয়নো বিজেপিৰ সম্ভাৱ্য মুখ্যমন্ত্ৰী
শুভেন্দু অধিকাৰীৰ ব্যক্তিগত পিএক হত্যাই গুলীয়াই হত্যা কৰা হ'ল বোমা বিস্ফোৰণ সংঘটিত কৰিলে বিজেপি জয়ী হোৱাৰ পাছতে এনেকুৱা পৰিস্থিতি দেখিবলৈ পোৱা গৈছে কোনে কৰিছে তাক লৈ বিজেপিয়ে নিশ্চয়কৈ তদন্ত আগবঢ়াব আৰু শুভেন্দু অধিকাৰীৰ পিএ মৃত্যুৰ পিছতেই দেখিবলৈ পোৱা গৈছে পশ্চিমবংগৰ ৰাজনীতি উত্তপ্ত হৈ আছে আৰু তাৰ মাজতে বাংলাদেশৰ সাংসদ নাহিদ ইছলামৰ ডাঙৰ মন্তব্য বৃহৎ মন্তব্য কৰিছে মমতাৰ সমৰ্থনত বাংলাদেশী সাংসদ পশ্চিমবংগত বিজেপি আহিলে সংখ্যালঘু বিপদ হ'ব বিজেপি চৰকাৰে এতিয়া সংখ্যালঘু বিপদ কৰিব গতিকে আপুনি এতিয়াও অব্যাহত ৰাখক সংগ্ৰাম আপুনি নিৰ্বাচনত পৰাস্ত হ'লেও বা নিৰ্বাচনত পৰাজয় হ'লেও আপোনাৰ সৈতে আমাৰ সমৰ্থন আছে আমি আপোনাক সমৰ্থন কৰিম 17 কোটি মুছলমানৰ আপোনাৰ সমৰ্থন আছে গতিকে আপুনি দিল্লীৰ সৈতে বা দিল্লীৰ বিৰুদ্ধে সংগ্ৰাম অব্যাহত ৰাখক আৰু এনেকৈ মমতা বেনাৰ্জীক মুকলিকৈ সমৰ্থন কৰিছে বাংলাদেশী সাংসদে সংবাদ মাধ্যমৰ সন্মুখত স্পষ্টকৈ কোৱা দেখিবলৈ পোৱা গ'ল বিজেপি চৰকাৰে পশ্চিমবংগত হিন্দুৰ সৈতে যি বৰ্বৰ অত্যাচাৰ হৈ আছিল তাৰ বিৰুদ্ধে বিজেপি চৰকাৰে মাত মতা দেখিবলৈ পোৱা গৈছে কিন্তু তাৰ বিপৰীতে বাংলাদেশী সাংসদে মমতা বেনাৰ্জীক সমৰ্থন কৰা দেখিবলৈ পোৱা গৈছে মমতা বেনাৰ্জীক সমৰ্থন কৰি পোনপটীয়াকৈ মন্তব্য আগবঢ়াইছে স্পষ্টকৈ কৈছে আপুনি দিল্লীৰ সৈতে যুঁজ অব্যাহত ৰাখক 17 কোটি মুছলমানৰ সমৰ্থন আছে আপুনি চিন্তা কৰিব নালাগে বিজেপি চৰকাৰে পশ্চিমবংগৰ সংখ্যালঘুসকলক হাৰাশাস্তি কৰিব সংখ্যালঘুসকল বিপদৰ সন্মুখীন হ'ব গতিকে আপুনি অব্যাহত ৰাখক সংগ্ৰাম আৰু এনেকৈ বাংলাদেশী সাংসদৰ এই মন্তব্যৰ পিছতেই দেখিবলৈ পোৱা গৈছে দেশৰ ৰাজনীতিত চাঞ্চল্য মমতাৰ সমৰ্থনত বাংলাদেশী সাংসদ দেখিবলৈ পোৱা গৈছে নিৰ্বাচনত পৰাস্ত হ'লেও আপোনাৰ প্ৰতি আমাৰ সমৰ্থন থাকিব বুলি উল্লেখ কৰিছে বাংলাদেশী সাংসদে বাংলাদেশী সাংসদৰ এই মন্তব্যৰ পিছতেই দেশৰ ৰাজনীতিত চাঞ্চল্যৰ বিৰাজ কৰিছে মমতা বেনাৰ্জীক লৈ বিভিন্ন ধৰণৰ মন্তব্য আহিছে সমালোচনা কৰিছে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কিয়নো বাংলাদেশৰ পৰা পোনপটীয়াকৈ সমৰ্থন আহিছে যে আপোনাৰ সৈতে 17 কোটি মুছলমান আছে মমতা বেনাৰ্জীৰ সৈতে বাংলাদেশৰ কি সম্পৰ্ক তাক লৈও এতিয়া প্ৰশ্ন উত্থাপন হৈছে সকলোৱে গৰিহণা দিছে টিএমচিৰ 15 বছৰীয়া শাসন উৎখাত কৰি বিজেপিয়ে পশ্চিমবংগত ইতিহাস ৰচনা কৰে প্ৰায় 200ৰো অধিক আসন লাভ কৰি বিজেপিয়ে পশ্চিমবংগত চৰকাৰ গঠন কৰে আৰু কাইলৈ পশ্চিমবংগত নতুন চৰকাৰৰ শপত গ্ৰহণ আছে আৰু তাতে মুখ্যমন্ত্ৰী হিচাপে এগৰাকী পশ্চিমবংগৰ নেতাই শপত গ্ৰহণ কৰিব আৰু দেখিবলৈ পোৱা যাব বাংলাদেশৰ ৰাজনীতিত এখন নতুন মুখ মুখ্যমন্ত্ৰী হিচাপে এখন নতুন মুখ আৰু তাৰ পূৰ্বেই বাংলাদেশৰ পৰা এনেকুৱা মন্তব্য আহিছে যি মন্তব্যক লৈ সকলোৱে চিন্তা কৰিবলগীয়া হৈ পৰিছে পশ্চিমবংগৰ সাংসদে বৃহৎ মন্তব্য কৰিছে নাহিদ ইছলামে পশ্চিমবংগৰ মমতা বেনাৰ্জীক সমৰ্থন কৰিছে আৰু কৈছে আপোনাৰ সৈতে 17 কোটি মুছলমান আছে আপুনি চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই আপুনি কেৱল মাত্ৰ দিল্লীৰ বিৰুদ্ধে সংগ্ৰামখন অব্যাহত ৰাখক আমি ইয়াৰ পৰা সমৰ্থন কৰি যাম আৰু নাহিদ ইছলামৰ এই মন্তব্যৰ পিছতেই ভাৰতত ৰাজনৈতিক সমীকৰণত দেখিবলৈ পোৱা গৈছে ব্যাপক উলট-পালট চাঞ্চল্যৰ সৃষ্টি হৈছে প্ৰতিক্ৰিয়াও প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে মমতা বেনাৰ্জীৰ সৈতে সম্পৰ্ক এতিয়া সহজভাৱে ল'ব পৰা নাই ৰাজনৈতিক মহলে কিয়নো 15 বছৰে পশ্চিমবংগত যি অপশাসন কৰিলে সেই অপশাসনৰ বিৰুদ্ধে পশ্চিমবংগৰ জনতা ওলাই অহা দেখিবলৈ পোৱা গৈছিল নিৰ্বাচনৰ সময়ত পশ্চিমবংগৰ ইতিহাসত আটাইতকৈ সৰ্বাধিক হাৰত ভোটদান কৰিছিল 92% ভোটদান কৰা দেখিবলৈ পোৱা গৈছিল আৰু এনেকৈ টিএমচিৰ বিৰুদ্ধে বা তৃণমূল কংগ্ৰেছৰ বিৰুদ্ধে ওলাই আহিছিল পশ্চিমবংগৰ জনতা বাংলাদেশৰ বৰ্তমানৰ এগৰাকী সাংসদ নাহিদ ইছলামে মমতা বেনাৰ্জীক দিল্লী অৰ্থাৎ কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে যুঁজ দিবলৈ উৎসাহিত কৰিছে নাহিদ ইছলামে মন্তব্য কৰিছে যে বাংলাদেশৰ 17 কোটি মুছলমান মমতা বেনাৰ্জীৰ লগত আছে এয়া এক তীব্ৰ ধৰ্মীয় মেৰুকৰণৰ ইংগিত হিচাপেও বিবেচিত হোৱা দেখিবলৈ পোৱা গৈছে কেন্দ্ৰীয় চৰকাৰৰ সৈতে মমতা বেনাৰ্জীৰ যি ৰাজনৈতিক মতভেদ তাক সমৰ্থন জনায় নাহিদ ইছলামে মমতাই যেন এই সংগ্ৰাম অব্যাহত ৰাখে এই বুলি উচতনিমূলক মন্তব্য কৰা
দেখিবলৈ পোৱা গৈছে। তাৰ সমান্তৰালকৈ তেওঁ কৈছে যে নিৰ্বাচনত জয়ী হওক বা হাৰক, বাংলাদেশৰ এই বিশেষ গোষ্ঠীটোৰ পৰা বা বাংলাদেশৰ পৰা সমৰ্থন লাভ কৰি থাকিব। এতিয়া প্ৰশ্ন উত্থাপন হৈছে, চৰ্চা হৈছে, এই মন্তব্যই ভাৰতৰ আভ্যন্তৰীণ ৰাজনীতিত এক ধুমুহাৰ সৃষ্টি কৰা দেখিবলৈ পোৱা গৈছে, কিয়নো নিশ্চয়কৈ প্ৰশ্ন উত্থাপন হ'ব। আৰু নাহিদ ইছলামৰ এই মন্তব্যক এতিয়া সচেতন সমাজে বা ভাৰতৰ ৰাজনৈতিক মহলে কি ধৰণে গ্ৰহণ কৰে, এয়া লক্ষণীয় হ'ব।